নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ পিএম কিষাণৰ ধন লাভ কৰা কৃষকৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ হলে আপুনি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব যদিহে আপুনি নিজৰ নাম পঞ্জীয়ন নকৰে তেনেহলে 23 নং কিস্তিৰ ধন আপুনি হেৰুৱাব আপুনি বঞ্চিত হৈ পৰিব 23 নং কিস্তিৰ ধন লাভৰ পৰা কেনেদৰে পঞ্জীয়ন কৰিব নিজৰ নাম সবিস্তাৰ জনাইছে এই মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰা কৃষকৰ বাবে ডাঙৰ খবৰ শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা বঞ্চিত হৈ পৰিব আপুনি 23 নং কিস্তি লাভৰ পৰা 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা আপুনি বঞ্চিত হৈ পৰিব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা 23 নং কিস্তিৰ ধন লাভ কৰাৰ বাবে আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব কেনেদৰে পঞ্জীয়ন কৰিব জনাই আছো পঞ্জীয়ন নকৰা কৃষকে লাভ নকৰিব 23 নং কিস্তিৰ ধন আৰু সেইভাবে পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰক কিদৰে কৰিব পৰীক্ষা জনাই আছো প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবসাইট pmkisan.gov.in লৈ যাওক হোম পেজত থকা ফাৰ্মাৰ্স কৰ্ণাৰলৈ যাওক আৰু ইয়াৰ পিছতে ষ্টেটাছ অফ সেফ ৰেজিষ্ট্ৰেচন ফাৰ্মাৰ CSC ফাৰ্মছ বুটামটোত ক্লিক কৰক আৰু তাৰ পিছতে নতুনকৈ খুল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰ ক্লিক কৰিব লাগিব দিব লাগিব তাৰ পিছত ক্লিক কৰিব লাগিব কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব কাষত যি 12 অংকৰ আধাৰ নম্বৰটো লিখিব লাগিব তাৰ পিছতে কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব শেষত সাৰ্চ বুটামটো ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই বুলি আহিব ষ্টেট বুলি আহিব যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেনেহলে ফাৰ্মাৰ্স কৰ্ণাৰ থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব আপুনি জানিব পাৰিব আৰু ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTP প্ৰয়োজন হ'ব আমি জনাই আছো শীঘ্ৰেই 23 নং কিস্তিৰ ধন প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা দিয়া হ'ব পিএম কিষাণৰ ধন লাভ কৰা সকলৰ বাবে অতিকৈ ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব যদিহে আপোনাৰ নাম পঞ্জীয়ন নকৰে কিন্তু তাৰ পিছত আপুনি বঞ্চিত হৈ পৰিব ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব আৰু শীঘ্ৰে সেইভাবে পঞ্জীয়ন কৰক আপোনাৰ নাম পিএম কিষাণৰ ধন লাভ কৰা সকলৰ বাবে অতিকৈ ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ আপুনি পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম অন্যথা 23 নং কিস্তি লাভৰ পৰা 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব যদি আপোনাৰ নাম পঞ্জীয়ন কৰা নাই তেনেহলে আপুনি পঞ্জীয়ন কৰিব লাগিব কেনেদৰে আপুনি পঞ্জীয়ন কৰিব আপোনাৰ নাম জনাই আছো 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰে পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম পঞ্জীয়ন নকৰা কৃষকে লাভ নকৰিব ধন 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব অন্যথা বঞ্চিত হ'ব 23 নং কিস্তি লাভৰ ধন পাবোৱাৰ বাবে পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰিব লাগিব কিদৰে কৰিব পৰীক্ষা প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবসাইট যিটো ৱেবসাইট পিএম কিষাণৰ যিটো ৱেবসাইট যাব লাগিব অফিচিয়েল ৱেবসাইটলৈ যাব লাগিব pmkisan.gov.in লৈ যাওক তাৰ পিছতে হোম পেজত থকা ফাৰ্মাৰ্স কৰ্ণাৰলৈ যাব লাগিব ইয়াৰ পিছত ষ্টেটাছ অফ সেল্ফ ৰেজিষ্ট্ৰেচন ফাৰ্মাৰ CSC ফাৰ্মাৰ্স বুটামটো ক্লিক কৰিব লাগিব নতুনকৈ খুল খোৱা ফৰ্মখনত আপোনাৰ আধাৰ নম্বৰ দিব লাগিব 12 অংকৰ আধাৰ নম্বৰ থাকে আপুনি আধাৰ কাৰ্ডত উল্লেখ আছে 12 অংকৰ আধাৰ নম্বৰটো লিখিব লাগিব তাৰ পিছতে কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব ভালদৰে চাই ল'ব কেপচা কোড তাত যেটো ওলাব সেয়া শুদ্ধকৈ আপুনি লিখিব লাগিব সন্নিবিষ্ট কৰিব লাগিব তাত শেষত সাৰ্চ বুটামটো ক্লিক কৰিব লাগিব আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব তাত যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব সম্পূৰ্ণ যদি পৰীক্ষা হৈ যায় তেনেহলে সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই বুলি আহিব এপ্ৰুভ বাই ডিস্ট্ৰিক্ট ষ্টেট বুলি আহিব যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিহৰ কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্স কৰ্ণাৰত থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব ইয়াৰ পিছতে ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ লাগিব আৰু মোবাইলত অহা OTP প্ৰয়োজন হ'ব মনত ৰাখিব আপোনাৰ পঞ্জীয়ন নম্বৰ যিটো নম্বৰে আপুনি পঞ্জীয়ন কৰিছিল ৰেজিষ্ট্ৰেচন নম্বৰটো লাগিব আপুনি যিটো মোবাইল ব্যৱহাৰ কৰি আছে সেই মোবাইলৰ নম্বৰ যিটো পঞ্জীয়ন কৰিছিল যদি পঞ্জীয়ন কৰা কেনেবাকৈ নম্বৰ হেৰাই গৈছে তেনেহলে পঞ্জীয়ন কৰা নম্বৰ অনলি কৰিব লাগিব অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তি ধন লাভৰ পৰা আপোনাৰ পঞ্জীয়ন নম্বৰ লাগিব মনত ৰাখিব মোবাইলত অহা OTP অতিকৈ প্ৰয়োজনীয় হ'ব যদি আপোনাৰ সিমখন হেৰাই গৈছে তেনেহলে নতুন সিম আপুনি উলিয়াই লওক একেটা নম্বৰতে কিয়নো OTP আহিব ইয়াৰ বাবে পঞ্জীয়ন নম্বৰ প্ৰয়োজনীয় হ'ব জনাইছো 23 নং কিস্তি লাভৰ বাবে আপোনাৰ এইকেইটা কাম গুৰুত্বপূৰ্ণ পিএম কিষাণৰ ধন লাভ কৰা দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা বঞ্চিত হৈ পৰিব 23 নং কিস্তিৰ ধন লাভৰ পৰা
23 নং কিস্তিৰ ধন লাভ কৰিব যদি বিচাৰে তেনে 23 নং কিস্তিৰ যদি ধন লাভ কৰিব বিচাৰে তেনেহলে আপুনি পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম অন্যথা আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব আৰু কেনেদৰে আপুনি প্ৰক্ৰিয়া কৰিব কেনেদৰে আপুনি সন্মান নিধিৰ ধন লাভ কৰা সকলৰ বাবে ডাঙৰ খবৰ কেনেদৰে আপুনি পঞ্জীয়ন কৰিব আপোনাৰ নাম জনাইছে পঞ্জীয়ন 23 নং কিস্তিৰ লাভৰ পূৰ্বে যেটো আপুনি নাম পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন নকৰা কৃষকে যেটো 23 নং কিস্তিৰ ধন লাভ কৰিব নোৱাৰে পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ স্থিতি পৰীক্ষা কৰিব লাগিব যেদৰে কৰিব পৰীক্ষা জনাইছে প্ৰথমে পিএম কিষানৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপুনি যাব লাগিব pmkisan.gov.in লৈ যাব লাগিব হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্নাৰলৈ যাব লাগিব ইয়াৰ পিছতে ষ্টেটাছ অফ সেলফ ৰেজিষ্ট্ৰেচন যাব লাগিব ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বোতামত ক্লিক কৰিব লাগিব মনত ৰাখক নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ যিটো নম্বৰ আছে আধাৰ নম্বৰটো শুদ্ধকৈ লিখিব লাগিব আধাৰ কাৰ্ডত থাকে আপুনি শুদ্ধকৈ লিখিব লাগিব ভুলকৈ লিখিলে নহব কাখত দিয়া কেপচা কোডটো আপুনি শুদ্ধকৈ লিখিব লাগিব কাখত এটা কেপচা কোড ওলাব কি তাত জেনেদৰে যি আখৰ ওলাই আপুনি কোড লিখিব লাগিব একত সাৰ্চ বোতামটোত ক্লিক কৰিব লাগিব আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি আপুনি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভিয়েল বুলি ওলাব যদি সম্পূৰ্ণ পৰীক্ষা হৈ যায় আপোনাৰ এপ্ৰুভ বাই ডিস্ট্ৰিক্ট ষ্টেট বুলি ওলাব আপুনি যদি আগতে পঞ্জীয়ন কৰিছিল তেন্তে কিস্তিৰ তথ্য চাব যদি আপুনি বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্নাৰত থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি সকলোবিলাক দেখিবলৈ পাব ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত থকা OTPৰ প্ৰয়োজন হ'ব আমি জনাই আছো আপুনি যেটো মোবাইল পঞ্জীয়নৰ বাবে যেটো মোবাইল নম্বৰ ব্যৱহাৰ কৰিছিল সেই মোবাইল নম্বৰ আপোনাৰ প্ৰয়োজন হ'ব আৰু OTP আহিব আপোনাৰ মোবাইললৈ OTP আহিব আৰু এইসমূহ কাৰ্য কৰাৰ বাবে আপোনাৰ OTP প্ৰয়োজন হ'ব আপোনাৰ মোবাইলটো পঞ্জীয়ন নম্বৰ প্ৰয়োজন হ'ব জনাই আছো ভাল খবৰ এই মুহূৰ্তত 23 নং কিস্তি লাভ কৰিব যেটো পিএম কিষানৰ যেকলে দেশৰ কোটি কোটি কৃষকে পিএম কিষানৰ ধন লাভ কৰে পিএম কিষানৰ ধন লাভ কৰিব শীঘ্ৰে 23 নং কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে কিন্তু পিএম কিষানৰ ধন লাভ কৰা সকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে পঞ্জীয়ন কৰিব লাগিব আপোনালোকৰ নাম অন্যথা আপুনি 23 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব পাৰে আপোনাৰ 23 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত নোসোমাব যদি আপুনি আপোনাৰ নাম পঞ্জীয়ন নকৰে যদি এই কেটা কাম আপুনি নকৰে পুনৰবাৰ জনাইছো 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰেই আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব পিএম কিষানৰ সন্মান নিধিৰ ধন যদি আপুনি লাভ কৰিব বিচাৰে যদি আপুনি নিবিচাৰে যে আপোনাৰ ধন হেৰাই যাওক পঞ্জীয়ন নকৰা কৃষকে যেটো 23 নং কিস্তিৰ ধন লাভ নকৰিব বঞ্চিত হৈ পৰিব 23 নং কিস্তি লাভৰ পৰা আৰু সেইভাবে পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম শীঘ্ৰে আপোনাৰ নাম পঞ্জীয়ন কৰক পঞ্জীয়ন কৰাৰ পিছত আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰক কেনেদৰে আপুনি পৰীক্ষা কৰিব পিএম কিষান অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপুনি পঞ্জীয়ন স্থিতি পৰীক্ষা কৰিব পাৰিব pmkisan.gov.in লৈ যাব লাগিব পুনৰবাৰ জনাইছো ৱেবছাইট যাব লাগিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাব লাগিব তাৰ পিছতে আপোনাৰ হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্নাৰ লৈ যাব লাগিব ইয়াৰ পিছত ষ্টেটাছ অফ দা সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বুলি যেটো বোতাম ওলাব বোতামত ক্লিক কৰিব লাগিব নতুনকৈ খোল খাব এখন ফৰ্ম খোল খাব নতুনকৈ ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখিব লাগিব আৰু কাখত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব মনত ৰাখিব শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব নহলে কাম নহব শুদ্ধকৈ কেপচা কোডটো আপুনি শুদ্ধকৈ লিখিব লাগিব তাৰ পিছত সাৰ্চ বোতামত ক্লিক কৰিব লাগিব আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি আপুনি তাৰ পিছত তাত দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভিয়েল বুলি আহিব পৰীক্ষা সম্পূৰ্ণ হলে এপ্ৰুভ বাই ডিস্ট্ৰিক্ট ষ্টেট বুলি ওলাব যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আপোনাৰ কিস্তিৰ তথ্য আপুনি চাব বিচাৰে তেনেহলে চাব পাৰিব ফাৰ্মাৰ্ছ কৰ্নাৰত থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব আৰু ইয়াৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ আপোনাৰ মোবাইল নম্বৰ গুৰুত্বপূৰ্ণ ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTP প্ৰয়োজন হ'ব মনত ৰাখক জনাইছো আপোনাৰ নাম শীঘ্ৰে পঞ্জীয়ন কৰিব লাগিব যদি আপুনি 23 নং কিস্তিৰ ধন লাভ কৰিব বিচাৰে পিএম কিষানৰ ধন লাভ কৰা সকলৰ বাবে ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা 23 নং কিস্তিৰ ধন আপুনি নাপাব আপোনাৰ একাউণ্টত 23 নং কিস্তিৰ ধন নোসোমাব প্ৰধানমন্ত্ৰী কিষানৰ যি ধন পিএম কিষানৰ ধন লাভ কৰাৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো ধন লাভ কৰা সকলৰ বাবে ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম অন্যথা 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব